মই দেৱাশ্ৰী দাস আজি এই পোষ্টটো সোশ্যাল মিডিয়াত দিয়া মোৰ যথেষ্ট কাৰণ আছে কাৰণ সকলোৱে জানে যে মই বৃন্দাবন থিয়েটাৰৰ লগত জড়িত হৈ আছিলো মই নাটক কৰিও গৈ আছিলো কথাটো এনেকুৱা যে আজি পৰা যেতিয়া এগ্ৰিমেণ্ট তেওঁলোকে কৰিব গৈছিলে তেতিয়া তেওঁলোকে মাত্ৰ দুখন কাগজ মোৰ ওচৰলৈ লৈ গৈছিলে যে এইখন এগ্ৰিমেণ্ট পেপাৰ তোমালোকে সহি কৰা তুমি সহি কৰা তাৰপিছত মই সহিও কৰিলো সব ঠিকেই চলি আছিলে তেওঁলোকে মানে যেতিয়া ৰিহাৰ্চেল চলি আছে তেওঁলোকে ধুনীয়াকে পইচা আমাক দি আছিলে গতিকে তেতিয়ালৈকে ঠিক আছে যেতিয়া আমি থিয়েটাৰৰ পৰা ওলাই আহিলো তাৰ পিছৰ পৰা তেওঁলোকৰ আৰম্ভ হৈ গ'ল যে আজি পইচা দিব নোৱাৰো কালি দিম কেতিয়াবা 10,000 দিয়ে কেতিয়াবা 5,000 দিয়ে কেতিয়াবা 20,000 টকা দিয়ে হেনেকে মানে তেওঁলোকে চলাই আহিছিলে তাৰপিছত কেতিয়াবা 50 দিয়ে তেনেকে চলি আহিছিলে তাৰপিছত যেতিয়া দুৰ্গা পূজা পেণ্ডেলত আমাক হিচাপখন পঠিয়াই যে তোমালোকৰ ইমানখিনি হিচাপ হৈছে আমি তেতিয়া হিচাপখন চাই পেলাই কৈছো যে এইখন মোৰ হিচাপ নহয় মোৰ হিচাপৰ লগত একেবাৰে নিমিলে তাৰপিছত ক'ত পইচা কাটিছে কি পইচা কাটিছে গোটেইখিনি যেতিয়া চালো তেতিয়া তেওঁলোকে ৰিটেনশন বুলি কিবা এটা কাটি থৈ দিছে সেই ৰিটেনশনটো মই সুধিলো সবকে সুধিলো যে ৰিটেনশনটো আচলতে কি হয় কাৰণ থিয়েটাৰত ইমান দিন থাকিলো জানো যে টিডিএছ আৰু নশো নমানি থিয়েটাৰত থাকে সেইটো পৰম্পৰা কিন্তু ৰিটেনশন বোলা বস্তুটো এখন থিয়েটাৰত মই প্ৰথম পাইছো তাৰপিছত মই সবকে সুধিলো যে ৰিটেনশনটো আচলতে কি বস্তু তেওঁলোকে তাৰপিছত খবৰ পাইছো যে ৰিটেনশনটো আচলতে সেটিংছ আৰু লাইটৰ লৰা ৰাখি থোৱা হয় সেইটো শেষত পেণ্ডেলৰ শেষত দিয়া হয় সেইটো আচলতে তেওঁলোকে যাতে কোনো ধৰণৰ তেনেকুৱা ষ্টেপছ মানে পলাই যোৱা ধৰণৰ তেনেকুৱা কাম কৰিব নোৱাৰে সেই কাৰণে মানে ৰিটেনশনটো ৰাখি থোৱা হয় এতিয়া মোৰ প্ৰশ্ন হৈছে যে ৰিটেনশনটো আমাৰ শিল্পী বিলাকৰ কিয় ৰাখে যিসকল আৰ্টিষ্ট বেনাৰত কাম কৰি আছে সেইসকল আৰ্টিষ্ট জানো পলাই যাব মোৰ প্ৰশ্নটো হ'ল এইটো আচলতে এটা গাত লগা কথা যে যিসকল আৰ্টিষ্টে আমাক মানুহে চিনি পায় আমাক মানুহে চায় গতিকে আমি কিবা ধৰণৰ আমি যদি প্ৰব্লেম পাও যে আজি ইয়াত থাকিবলৈ মন যোৱা নাই বহুত মানসিকভাৱে মই যথেষ্ট মই ইয়াত থাকিব পৰা নাই আমি ডেফিনেটলি মালিকক কৈ যাম থিয়েটাৰৰ গোটেই মানুহখিনিক কৈ যাম যেনেকে মই আজি কৈ আছো গতিকে আমি তেনেকে কৈ যাম কোনো ধৰণৰ পলুৱা ষ্টেপছ আমি নলওঁ গতিকে সেই ৰিটেনশনটো ৰাখি থোৱাটো আচলতে গাত লগা কথা হৈছে তাৰ পাছত দুৰ্গা পূজা পেণ্ডেলতে তাৰপিছত কলো তেওঁলোকক গৈ পিনি যে আপোনালোকে প্লিজ কাইণ্ডলি মোৰ এগ্ৰিমেণ্টখন দেখুৱাওক তেওঁলোকে এগ্ৰিমেণ্টখন সেই দুখন পাত যে মই সাইন কৰি থৈছিলো তাৰ মাজত তেওঁলোকে এক্সট্ৰাকে দুখন পেপাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ সোমাই ষ্টেপল কৰি দিছে তাৰপিছত যেতিয়া সুধিছো এই দুখন কাগজ কেতিয়া সোমোৱালে কাৰণ এই দুখন কাগজ আজি যদি টাৰ্মছ এণ্ড কণ্ডিশ্যনত এইবোৰ বস্তু লিখা থাকিলেহেঁতেন মই কোনো কাৰণত থিয়েটাৰত নাহিলোহেঁতেন মই বৃন্দাবন থিয়েটাৰত নাহিলোহেঁতেন তেওঁলোকে কৈছে তোমালোকে পঢ়িছিলা তুমি পঢ়ি পেলাইতো তোমালোকে সাইন কৰিছা তেতিয়া মই কৈছো সেক্ৰেটাৰীক যে আপুনি বেলেগৰ মানে ৰাতুল দাহঁতৰ বা জীৱন দাহঁতৰ নিৰ্মল দাহঁতৰ আমাক এগ্ৰিমেণ্টখন দেখাওক তেতিয়া বাও আছিলে বাৰ তাতো মানে বাকো এগ্ৰিমেণ্টখন দেখুওৱা হৈছিলে তেতিয়া কৈছিলো যে এগ্ৰিমেণ্টখন দেখুৱাওক এগ্ৰিমেণ্টখন তেওঁলোকে যেতিয়া দেখুৱালে মানে আমাৰ সেক্ৰেটাৰীয়ে মহন্ত দাই জিতেন মহন্তই যেতিয়া আমাক দেখুৱালে তেতিয়া আমি দেখিবলৈ পাইছো যে ৰাতুল দা জীৱন দা নিৰ্মল দা সবৰে এই টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ পথলৈকে তেওঁলোকে সহি কৰি থৈ দিছে য'ত নেকি মোৰ আৰু বাৰ এগ্ৰিমেণ্টখনত পথলৈকে আমাৰ সহি নাই ইট মিনছ আমি সেই দুখন টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কাগজ আমি পোৱাই নাই সেইটো হল তাৰপিছত যিহেতু সেইটো জনাৰ পিছত যে তেওঁলোকে ফ্ৰড কৰি পেলাই মাজত দুখন কাগজ ভৰাই দিছে তেতিয়া মালিকক আমি কলো যে দাদা আমি আৰু পেণ্ডেল কৰিবলৈ নাযাওঁ যিহেতু আমাৰ লগত ফ্ৰড হৈছে আমি নাযাওঁ আৰু পেণ্ডেল কৰিবলৈ এইটোৱে আমাৰ শেষ পেণ্ডেল তেওঁ তেতিয়া গোটেইখিনি কথা মানি লৈছিলে যে যিহেতু আমি পেণ্ডেল কৰিব যাব লাগিব গতিকে তেওঁ মানি লৈছিলে গোটেইখিনি চৰ্ত আমাৰ মানি লৈছিলে তেতিয়া মই এটা চৰ্ত দিছিলো যে মোৰ লগত আইনী পদ্ধতি যিহেতু এখন এগ্ৰিমেণ্ট মই নামানো এখন এগ্ৰিমেণ্ট আপোনালোকৰ ভুৱা মই এখন এগ্ৰিমেণ্ট নামানো গতিকে আপোনালোকে মোৰ লগত নতুনকে আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিব লাগিব সেইদিনাখন তেওঁ মানিলে আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিম বুলি কৈছো তেওঁ মানিলে তেওঁ ৰিটেনশনৰ পইচা আমাৰ নাৰাখো বুলি তেওঁ মানিলে তেওঁ আমাক পইচা দিম বুলি তেওঁ মানিলে গোটেইখিনি পইচা তেওঁ মানে যিটো পইচা বিচাৰিছিলো তেখেতে কৈছে যে এইটো দিব নোৱাৰো এতিয়া তেওঁ তোমাক মই 50,000 টকা এটা দিলো তুমি লোৱা তাৰপিছত তুমি পেণ্ডেললৈ যোৱা গলো তেওঁলোকে যিহেতু গোটেইখিনি কথা মানি ললে গতিকে গলো আজি গল তাৰপিছত
মানে তেওঁ কোনো ধৰণৰ তেনেকুৱা ৰেছপন্স নিদিয়া হ'ল আমাক আমি ফোন কৰিলে তেওঁ ফোন ৰিচিভ নকৰে তেওঁক মেছেজ কৰিলে তেওঁ ৰিপ্লাই নকৰে আনকি যিসকল আৰ্টিষ্টক তেওঁ আহি পেলাই দৰমহা দিয়ে দৰমহা চিষ্টেমটো তেওঁ আহি পেলাই তেওঁলোকক কমপ্লিট কৰি কৰি গৈ থাকে যিয়ে আমি নাটক কৰি নামি আহিম তেওঁ তাৰ পৰা তেওঁ অফিচৰ পৰা নাইকিয়া হৈ যায় জানো ক'ত যায় তেতিয়া সুধো যেতিয়া ছেক্ৰেটাৰীক যে দাদা আহিছিল এইটো দাদা কিনি গ'ল দাদা মানে ক'ত গ'ল তেওঁ কয় যে তেতিয়া ওলাই গৈছে তেতিয়া কওঁ যে আপুনি দাদালৈ ফোন কৰক আমি আহিছো আমি বহিম তেওঁ ফোনটো ৰিচিভ নকৰে তাৰ পিছত আমি 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টালৈ তাত বহো দাদাই তেতিয়ালৈকে নাহে যিয়ে আমি ওলাই গুচি যাওঁ যে দাদা নাই চাগে আকৌ নাহে তেতিয়া তেওঁ আকৌ ঘূৰি আহে চাগে সেইটো কথা আমি নাজানো তাৰ পিছত তেওঁ আমাৰ লগত নবহে মানে আমাৰ তিনিজনীৰ লগত মোৰ প্ৰাঞ্জনা বা আৰু অনামিকাৰ লগত তেওঁ নবহে তেওঁৰ কিবা এটা প্ৰব্লেম আছে তেওঁ আমাৰ লগত নবহে তাৰ পিছত তালগুৰি পেণ্ডেলত ৰুম মেনেজমেণ্টে মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে ৰুম মোৰ কাৰণে যিটো কমিটিয়ে ৰুম চাই থৈছিলে সেই ৰুমটো তেওঁ বেলেগক দি দিয়ে মানে তেওঁ যিটো ৰুম মানে কমিটিয়ে মোৰ কাৰণে চোৱা ৰুমটো তেখেতে মানে বেলেগক দি দিয়ে বেলেগক দিয়াৰ পিছত সেই কমিটিখনে মোক যেতিয়া কয় যে আপোনাক কাৰণে এইটো ৰুম আচলতে চোৱা নাছিলো তাৰপিছত মই যেতিয়া গ'লো মই সেইদিনাখন 2টামান বাজিলে গৈ পাওঁতে তেওঁ কৈছে যে তেওঁ মানে কেতিয়াও আমাৰ লগত ৰুম চাবলৈ নাযায় কমিটিৰ মানুহ পঠিয়াই দিয়ে তাৰপিছত তেতিয়ালৈকে বহুত সহ্যই কৰি আছিলো ৰুম ভাল নিদিয়ে কেতিয়াও ভাল ৰুম নাপাওঁ মইতো মোৰ ক্ষেত্ৰত কেতিয়াও ভাল ৰুম নাপাওঁ তথাপিও মানে থিয়েটাৰখনৰ স্বাৰ্থত মই একো ধৰণৰ ষ্টেপছ নলয় মই যেনেকে দিয়ে মই তেনেকে থাকিবলৈ চেষ্টা কৰো তাৰপিছত তেওঁলোকে মোক মানে যেতিয়া এটা ৰুম দেখুৱাবলৈ নিছে সেই ঘৰৰ মানুহে মানে ৰুমটো কেনচেল কৰি দিলে মই যাওঁতে মই গৈছোৱে তাতে তেওঁলোকে ক'লে যে আমি আৰ্টিষ্ট নাৰাখো য'ত নেকি আগলৈকে তেওঁলোকে ৰাখিম বুলিয়ে কৈছিলে সেইটো বাৰু কমিটিৰ কোনো গাত ভুল নহয় সেইটো তাৰপিছত মই কমিটিৰ লগত যিটো সেইটো মোৰ কাম নহয় মোৰ সেইটো কামে নহয় সেইটো ৰুম মেনেজমেণ্টৰ কাম মই কমিটিৰ মানুহৰ লগত গৈ 4টামান ঘৰ চালো আবেলি চাগে সন্ধিয়া 5:30 6টামান বাজিছে মই ভাত নোখোৱাকে মই ভাত খোৱা নাই তেতিয়ালৈকে কাৰণ যিহেতু ৰুম মেনেজমেণ্টে ৰুম ঠিক কৰিয়ে থৈ দিয়ে আমি গৈ পিনে ভাত বনাই খাওঁ গতিকে 5:30 6টা বজালৈকে মই ভাত নোখোৱাকে ৰেষ্ট নোলোৱাকে 7টা 8টাৰ পৰা আমাৰ নাটক আৰম্ভ হয় মই ৰেষ্ট নোলোৱাকে মই কমিটিৰ লগত ৰুম বিচাৰি ফুৰিছো তাৰ পিছত যেতিয়া মই ৰুম থাকিব নোৱাৰিলো মই কেনচেল কৰিলো কমিটিৰ মানুহে নিজৰ কাৰোবাৰ ঘৰত তেওঁলোকে লৈ গৈছিলে তেওঁলোকে ৰাখিম বুলি কৈছে কিন্তু তেওঁলোকৰ মানে ৰাখিব ইচ্ছা নাই থিয়েটাৰ আৰ্টিষ্ট তথাপিও তেওঁলোকে ৰাখিম বুলি কৈছে তাৰপিছত মই বোলো তেওঁলোকৰ চাগে ৰাখিব ইচ্ছা নাই মোক এখন দেখি তেওঁলোকৰ লাগা নাই যে তেওঁলোকে মানে আমাক ৰাখিব বিচাৰি আছে কাৰণ জোৰ জবৰদস্তিকে এজন মানুহৰ ঘৰত যেতিয়া পটককে গৈ পায় তেওঁলোকে ডেফিনেটলি ৰাখিব নিবিচাৰিবও পাৰে তাৰপিছত মই ক'লো যে মই ইয়াত নাথাকো দাদা যিহেতু মোৰ ভাল লগা নাই মই যাওঁগে মই পেণ্ডেললৈ যাওঁ পেণ্ডেলত যোৱাৰ পিছত মই ছেক্ৰেটাৰী গোটেইখিনি কথা ক'লো যে তেওঁ কমিটিয়ে যিটো ৰুম মোক দিছিলে সেইটো তেওঁ বেলেগ আৰ্টিষ্ট এজনক দি দিছে আৰু মোৰ ৰুম হোৱা নাই এতিয়ালৈকে মই 5:30 6টা বাজিলে মই ৰেষ্ট ল'বও সময় নাপালো তাৰপিছত তেখেতে ৰুম মেনেজমেণ্টৰ যিজন আমাৰ মানে হেমন্ত দা আছে তেখেতে আকৌ গ'ল সেই ৰুম কেইটাই চাব গ'ল যোনকেইটা ৰুম মই কেনচেল কৰি আহিছো তাৰপিছত তেখেতে কয় যে ইয়াতকে বেছি ভাল ৰুম আৰু তোমাক মই দিব নোৱাৰো মই কৈছো ভাল ৰুম বেয়া ৰুমৰ কথা নহয় তেওঁলোক মানে আমাক ৰাখিবই বিচৰা নাই আপোনালোকে জবৰদস্তি তেওঁলোকৰ ঘৰত আমাক সোমাই দিব বিচাৰি আছে যিহেতু কমিটি মানুহৰ চিনাকি কিন্তু তেওঁলোকে আমাক ৰাখিবই বিচৰা নাই তেওঁলোকৰ মুখতে প্ৰকাশ পায় গতিকে তাৰ পিছত মই ক'লো যে মই সেইখন ঘৰত থাকিব নোৱাৰো তেতিয়া হেমন্ত দাই কৈছে তেনেহলে আমি আৰু বেলেগকে ব্যৱস্থা কৰিব নোৱাৰো এইটো ঘৰত থাকিব লাগিব নহলে নোৱাৰা তো মই ক'লো যে ঠিক আছে হ'ব বাৰু যিহেতু মই গাড়ীত থাকিব নোৱাৰো মোক ঘৰ এখনতো লাগিব থাকিবৰ কাৰণে গতিকে মই আজি এইটো পেণ্ডেল কৰি উঠি মই মানে আৰু নকৰো দিয়ক মই গুচি যাম ঘৰলৈ মই তেনেকে ক'লো তাৰপিছত তেওঁ কমিটি মানুহৰ আগত মোক যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই জানো যে তেওঁ কমিটি মানুহ তেওঁৰ লগত প্ৰায় 6-7জন মান কমিটি মানুহ আছে
তাৰ আগত তেওঁ ফোনত মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই তেওঁ কৈছো বোলে দাদা আপুনি মোৰ লগত তেনেকে ব্যৱহাৰ নকৰিব যেহেতু আপোনাৰ ৰাইটছ নাই কাৰণ আপুনি মোক দিয়া ৰুমটো আপুনি বেলেগ কাৰোবাক দি দিছে তাৰ পিছত মই ঘূৰি মই এতিয়ালৈকে ভাত খোৱা নাই 6টা বাজিলে গতিকে মই কোনো কাৰণত এইটো সহ্য কৰিব নোৱাৰিম আপুনি মোক বেয়াকে ক'লে এটা যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিলে তাৰ পিছত এইটো গ'ল মই তাৰ পিছত আমাৰ চিনাকি মানুহ এঘৰৰ তাতে থাকিলো থাকাৰ পিছত তাৰ আগতে মানে দিৱালী পেণ্ডেলত মই সেইটো কবলৈ পাহৰি থাকি গল আচলতে দিৱালী পেণ্ডেলত যেতিয়া মই তেওঁলোকক কলো যে মই আৰু নাথাকো মোক পইচা দিয়া নাছিলে মই আৰু নাথাকো তাৰ পিছত তেওঁলোকে অনুপ দাই মোক কৈছে যে দেৱাশ্ৰী তুমি কাইণ্ডলি গুচি আহা মই তোমাক যেনেকে নহওক তোমাক পইচা দিম মই যিখিনি প্ৰাপ্য বিচাৰিছিলো তেওঁলোকে সেইখিনিতো দিয়া নাই কিন্তু কিবা এটা পেমেন্ট তেওঁলোকে মোক দিব বুলি কোৱা কাৰণে মই পেণ্ডেললৈ গলো তথাপিও মই গাড়ীৰ পৰা নামি অহা নাছিলো কমিটিৰ মানুহে মোক ক'লে যে তোমাৰ বেলেগ কি হেৰি আছে নাজানো তুমি প্লিজ আহি পেলাই নাটকখন কৰি দিয়া মই তেতিয়া গলো গৈ তেওঁলোকে নাটকৰ শেষত মোৰ লগত হিচাপত বহে য'ত তেওঁলোকৰ হিচাপটো মিলা নাই মোৰ হিচাপটো মিলি আছিলে তেওঁলোকে মোক পইচা এটা দিলে এমাউন্ট এটা তাৰ পিছত তেওঁলোকে মোক কয় মানে মহন্ত দা আমাৰ যিজন সেক্ৰেটাৰী হয় তেখেতে কৈছে যে এনেকুৱা যদি তুমি কৰি থাকা তোমাৰ যদি এনেকে যদি থাকিব ইচ্ছা নাযায় তোমাৰ যদি থাকিব প্ৰব্লেম হৈছে তেনেহলে তুমি আগতীয়াকে কৈ দিবা এমাহ আগতে ক'লেও হ'ব তেতিয়া অনুপ ডেকাই তেতিয়া মাত দিয়ে যে এমাহ নহয় 10 দিন দিলেও হ'ব তেনেকুৱা ধৰণৰ তেওঁ কথা কয় তেতিয়াও মই মাত দিয়া নাই যিহেতু মোক পইচা দিছে অকনমান থিয়েটাৰখনৰ স্বাৰ্থত মই থাকি দিলো তাৰপিছত তালগুৰি পেণ্ডেলৰ এইটো কেছটো হ'ল তাৰপিছত যেতিয়া তালগুৰি পেণ্ডেলৰ ৰাতি মানে মই যেতিয়া এইবোৰ মোৰ লগত হ'ল কমিটিয়ে মোক বেয়া পোৱা হ'ল কিবা হ'ল এইবিলাক যথেষ্ট কিবা কিবি হৈ গ'ল আৰু মানসিকভাৱে মানে মই ভাঙি পৰিছিলো যিহেতু না আমাৰ মালিকৰ কোনো ধৰণৰ ৰেছপন্স আছিলে না সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেছপন্স আছিলে না ভাইচ সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেছপন্স আছিলে তেওঁলোকে যিমান পাৰে আৰু আমাক সন্মান নকৰা হৈ গ'ল মানে সেইখন থিয়েটাৰে গতিকে মই তেওঁলোকক শ্ব' চলি থকাৰ সময়ত তেওঁলোকে যেতিয়া আকৌ হিচাপ পঠিয়াইছে ৰিটেনশ্যনটো আকৌ কাটি পেলাই হিচাপ পঠিয়াইছে মই তেওঁলোকক কৈছো যে দাদা মোৰ তাত ৰেকৰ্ডিঙো আছে মই কৈছো যে দাদা যিহেতু আপুনি 10 দিন বিচাৰিছিলে 10টা দিন যিহেতু আপুনি বিচাৰিছিলে গতিকে মই আজিৰ ডেটৰ পৰা আপোনাক 10টা দিন দিছো 3 তাৰিখে মোৰ সময় উকলিব 3 তাৰিখে মোৰ 10টা দিন শেষ হ'ব গতিকে 4 জানুৱাৰীৰ পৰা মই আৰু এখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো কাৰণ মই যথেষ্টখিনি মেণ্টেলি টৰ্চাৰ পাইছো আচলতে এখন থিয়েটাৰত আহি মোক না ৰুম মেনেজমেন্টৰ মানুহে ভালকে ট্ৰিট কৰে না মালিকে ভালকে ট্ৰিট কৰে না সেক্ৰেটাৰীয়ে কৰে না ভাইচ সেক্ৰেটাৰীয়ে কৰে গতিকে মই এখন থিয়েটাৰৰ লগত জড়িত থাকিব নোৱাৰো যথেষ্ট মেণ্টেল আচলতে হেৰিত ভুগিছো আৰু মই আৰু যেতিয়ালৈকে আপোনাৰ মাথাটো ঠিকে নাথাকে আপোনালোকে নাটক কৰিব নোৱাৰে যিহেতু মই এগৰাকী শিল্পী মই ডেফিনেটলি মই ভালকে নাটক কৰিব পালে মোক সেই ভাল মেণ্টেল ষ্টেটটোত থকাটো মই আচলতে যথেষ্ট দৰকাৰী কিন্তু মোক তেওঁলোকে ইমানখিনি কষ্ট দিছে যে মই মানে ডাইলগ পাহৰি যোৱা হয় কেতিয়াবা কিবা ভাবি থাকো মানে প্ৰত্যেক ডেইলি মানে প্ৰথম দিনাখন যাওঁ ৰুমৰ কাৰণে প্ৰব্লেম লাষ্টৰ দিনাখন আহো পইচাৰ কাৰণে প্ৰব্লেম কাজিয়া লাগি আৰু মানে মই সেইকাৰণে সিদ্ধান্ত এটা লৈছো যে মই আৰু এখন থিয়েটাৰৰ লগত জড়িত নহয় তাৰপিছত সেইদিনাখনে ৰাতি প্ৰাঞ্জনা বাই মই আমি পিপি ল'বলৈ গলো পিপি ল'বলৈ গৈ প্ৰাঞ্জনা বাই গ'লে যোৱাৰ পিছত প্ৰাঞ্জনা বাই যেতিয়া মানে নিজৰ হেৰিখন চালে মই যেনেকে চালো তেওঁ চালে শীটখন তেওঁৰো গোটেই হিচাপ ভুল হৈ আছিলে মাইনাছত লাগি আছিলে পইচা য'ত নেকি প্ৰাঞ্জনা বাই 60,000ৰ ওপৰত পইচা পায় তো প্ৰাঞ্জনা বাই ক'লে যে এইখন হিচাপত মই নাথাকো বুলি তেওঁ টেবুলত এবাৰ ঢকিয়াই দিছে বাই টেবুলত ঢকিয়াইছে সেইখিনি সময়ত ময়ো উপস্থিত আছিলো
আৰু বায়ে টেবুলত ঢুকিয়াইছে কিন্তু বায়ে কাকো হৰটো কৰা নাই কাকো মাৰাও নাই কাকো বেয়াকে ব্যৱহাৰো কৰা নাই গতিকে মই ভাবো এগৰাকী নাৰী হিচাপে তেওঁ আজি দুটি সন্তানৰ মাতৃ তেখেতে যথেষ্ট কষ্ট কৰি সিংগল পেৰেণ্ট হয় যিহেতু তেখেতে যথেষ্ট কষ্ট পাইছে আৰু কষ্ট পোৱাৰ কাৰণে তেখেতে টেবুলত ঢুকিয়াইছে কিন্তু তাৰপিছত যেতিয়া তেওঁলোকে পিপিচিপি দি পিনে আমাক পঠিয়াই দিলে ৰাতি 1:30 বজাত অনুপ ডেকাই আমাৰ ভাইচ ছেক্ৰেটাৰীয়ে তেখেতক ফোন কৰি থ্ৰেটেনিং দিয়া কাৰণটো মই বুজি নাপালো কাৰণ তেওঁ কাকো হাৰ্ট কৰা নাই তেওঁ কাকো মিছবিহেভ কৰা নাই তেওঁ যদি ইমানে তেখেতৰ কবলগীয়া আছিলে আমাৰ ভাইচ ছেক্ৰেটাৰী অনুপ ডেকাৰ তেখেতৰ যদি ইমানে কবলগীয়া আছিলে তেখেতে সেইখিনি সময়ত নকয় তেখেতে ফোনত অকলশৰীয়াকে বাক কিহৰ কাৰণে থ্ৰেটেনিং দিব গতিকে মই এইটো ক্ষেত্ৰত বাৰ লগত আছো কাৰণ বাৰ কোনো ধৰণৰ একো ভুল মই তাত দেখা নাই তাৰপিছত কালি মিটিং এখন দিছিলে যিহেতু বায়ে সিদ্ধান্ত লৈছিলে যে বায়ে আজিৰ পৰা বায়ে নাহে গতিকে মই যিহেতু তেওঁলোকক 3 তাৰিখলৈকে ডেট দিছিলো গতিকে মই মিটিঙলৈ গলো তেওঁলোকে মিটিঙত গোটেইখিনি কথাই পাতিলে বাৰ হেৰিও পাতিলে মোৰো অকনমান ময়ো কৈ পালো অকনমান মই কৈছো যে দাদা মই কোনো কাৰণত মই থাকিব নোৱাৰো এইখন থিয়েটাৰত তেতিয়া তেওঁলোকে কি বুলি কয় তেতিয়া কিছুমান আৰ্টিষ্ট আছে আমাৰ তেওঁলোকে কয় যে হেৰি কি বুলি কয় দেৱাশ্ৰী আমাৰ কোনো আপত্তি নাই যিহেতু যোৱা বছৰো আমি এজনী আৰ্টিষ্ট গুচি যোৱাৰ বাবে আমি 14 দিনতে নাটক উলিয়াইছিলো গতিকে এওঁলোক গুচি গলেও আমাৰ একো মানে ফাৰ্ক নপৰে আমি নাটক কৰিয়ে যাম তেনেকুৱা ধৰণৰ কিছুমান কথাও শুনিবলৈ পালো গতিকে মানসিকভাৱে যথেষ্ট আচলতে অসন্মান হৈছো এখন থিয়েটাৰত আহি যেহেতু ৰুম মেনেজমেন্টৰ মানুহে আৰু কমিটি মানে এনেকুৱা কমিটিৰ লগত মানে ইমান ধুনীয়াকে আমাৰ এটা বন্ডিং বহে সদায় যেতিয়া আমি যাওঁ তেওঁলোকে আমাক কেতিয়াবা খানা খাবলৈ মাতে তেওঁলোকে আমাক যথেষ্ট ৰেসপেক্ট কৰে সেই কমিটিখনৰ আগত যেতিয়া ৰুম মেনেজমেন্টৰ মানুহ এটাই ইমান বেয়াকে ব্যৱহাৰ কৰিব এজনী আৰ্টিষ্টক যত নেকি মোৰ তাত কোনো ধৰণৰ ভুল নাই গতিকে মই সেই বস্তুটো মানি লব নোৱাৰো আৰু অনুপ ডেকাই যিহেতু মোক 10টা দিন বিচাৰিছিলে 3 তাৰিখে 3 জানুৱাৰী 2025 চনত মোৰ সেই 10 দিন শেষ হ'ব আৰু 4 নম্বৰ তাৰিখৰ পৰা মই থিয়েটাৰলৈ নাহো গতিকে মই এইটোৱে কৈছো মই সকলো কমিটিক মই মোৰ এই ফেসবুকৰ পোষ্টৰ জৰিয়তে মই ক্ষমা বিচাৰিছো যে মই আপোনালোকৰ ওচৰলৈ যাব নোৱাৰিলো আচলতে যথেষ্ট মেন্টেল প্ৰেছাৰ তেওঁলোকে বহাই দিছে মূৰত গতিকে নোৱাৰো আৰু বেয়া নাপাব আৰু পেন্ডেল জানো যে পেন্ডেল যথেষ্টখিনি বুক হৈ আছিলে পিছলৈকে কিন্তু মানে আমি মোৰ ওচৰত ভাষা নাই যে মই কেনেকে আৰু সেই মানুহখিনিক ফেচ কৰো কেনেকে সেই মানুহখিনিৰ লগত গৈ নাটক কৰো কাৰণ যিহেতু আমাৰ কোনো ধৰণৰ তেওঁলোকে একো বুলিয়ে নাভাবে থিয়েটাৰখনত গতিকে মই আৰু এইখন থিয়েটাৰত মানে জড়িত হৈ থাকিব নোৱাৰিম মোক একদম বেয়া নাপাব মোক ক্ষমা কৰি দিব মোৰ চাগে প্ৰথম বছৰ মই আজি 4টা বছৰ মই থিয়েটাৰৰ লগত জড়িত হৈ আছিলো কিন্তু এইটো মোৰ 5 নম্বৰ বছৰ এই বছৰতহে মই প্ৰথমবাৰ এনেকে পোষ্ট দিবলৈ বাধ্য হৈছো গতিকে মোক প্লিজ মোক মানে ক্ষমা কৰি দিব মই যথেষ্টখিনি কষ্ট পাইছো মেন্টেলি যথেষ্টখিনি টৰ্চাৰ পাইছো সেইকাৰণে মই সিদ্ধান্ত লবলৈ বাধ্য হৈছো আচলতে মই এইখিনি কৈয়ে মোৰ এই মানে পোষ্টটো মই সামৰণি মাৰিম ঠিক আছে ধন্যবাদ সকলোৱে আমাৰ থিয়েটাৰত যিসকল জড়িত হৈছে তেওঁলোকে গমেই পায় যে বৃন্দাবন থিয়েটাৰৰ লগত আমাৰ পইচা লেনদেনত অলপ খেলি মেলি এটা হৈয়ে আছে অকল এই বছৰ বুলি নহয় যোৱা বছৰো হৈছিলে তাৰ আগৰ বছৰ স্নিগ্ধা গগৈ তাইও এটা দিছিলে ইণ্টাৰভিউ এটা দিছিলে গতিকে তেনেকুৱা খেলি মেলি হৈয়ে আছে আৰু আমাৰ থিয়েটাৰ আৰ্টিষ্টৰ লগত মেক্সিমাম আৰ্টিষ্টৰ লগত এইবোৰ হৈয়ে থাকে কিছুমানে কথা খোলাকে কয় কিছুমানে নকয় কিন্তু মই এতিয়া বেলেগে নকয় বুলি মইতো নোকাকে থাকিব নোৱাৰো কাৰণ সংসাৰখন মই চলাই আছো মই সিংগল পেৰেণ্ট হয় গতিকে মই সদায় এই ক্ষেত্ৰত মাতোৱে আৰু বিতৰ্ক সদায় মোৰ দ্বাৰাই আৰম্ভ হয় এইটো কোনো কথা নাই গতিকে সেই বুলি বিতৰ্কলৈ মই ভয় কৰা নাই কিন্তু মই উচিত কথাটোত মাতিবই লাগিব কাৰণ ইয়াতে আমি কিবা এটা এগ্ৰিমেণ্ট কৰি আহিছো আৰু এগ্ৰিমেণ্টখন বৃন্দাবন থিয়েটাৰত এনেকৈ হৈছে এইটো কথাৰ পৰা লাগিছে আমাৰ এগ্ৰিমেণ্টখন এনেকৈ হৈছে যে আমাক 2টা পেজৰ ইয়াতে এগ্ৰিমেণ্ট কৰিছিলে য'ত আমি নাম চাম লিখিছো এড্ৰেছ লিখিছো আৰু লাষ্টত আমি চাইন কৰিছো আৰু কিমান এমাউণ্টত আছো সেইটো দিছো যেতিয়া আমি পইচাৰ খেলি মেলি হ'ল সেই বিষয়ে আমি মাতিলো তেতিয়া তেওঁলোকে এখন এগ্ৰিমেণ্ট 2খন পেজৰ মাজত আকৌ তেওঁলোকে 3খন পেজ সোমাই পেলাই ষ্টেপল মাৰি দিলে তাৰমানে তেওঁলোকৰ এইটো আমাৰ এগ্ৰিমেণ্টখন বেলেগ এটা চুক্তি তাৰমানে তেওঁলোকে এইবোৰ ভিতৰত এটাচ কৰি দিছে
তাৰপাছত যেতিয়া সেইবোৰ দেখিলোঁ তাতে লিখা আছে যে হেৰি ৰিটেনশ্যন কাটিব 10%, TDS কাটিব 10%, ন' শ্ব' ন' মানি। ৰিটেনশ্যন আমি কোনো থিয়েটাৰত আমি দিয়া নাই। আজি ইমান বছৰ থিয়েটাৰত থাকিলেও কোনো থিয়েটাৰত আমি TDSটো দিওঁ আমি, যদিও সেইটো কথা যে TDSটো আমি কেতিয়াও ঘূৰাই নাপাওঁ, সেইটো সঁচা কথা, তেওঁলোকে ফাইল নকৰে কেতিয়াও, আমি ঘূৰাই নাপাওঁ। কিন্তু ন' শ্ব' ন' মানি TDSটো আজিকালি থিয়েটাৰত ৰাখে, গতিকে এইটো আমি কনচিডাৰ কৰিব পাৰোঁ। কিন্তু ৰিটেনশ্যন যিটো আছিলে, যিটো ৰিটেনশ্যন 10% আছে, আমি কৈছোঁ সেইটো ৰাখি দিলে আমাৰ খুব দিগদাৰ হ'ব। কাৰণ খুব আমি মিলি পেলাই এটা বাজেটত থাকোঁ, এনেকুৱা নহয় 60 লাখ 70 লাখ টকা আমি নলওঁ, খুব এটা মিনিমাম বাজেটত আমি থাকোঁ। গতিকে তাৰ পৰা যদি TDS আৰু ন' শ্ব' ন' মানি কটাৰ পিছত ৰিটেনশ্যন বুলি বস্তু এটা কাটি দিয়ে, আমাৰ খুব দিগদাৰ হ'ব। কাজিয়াটো অৱশ্যে তেতিয়াৰ পৰাই লাগিল যে এইখনটো অকল আপোনালোকৰে নহয়, সকলোৰে আছে, সকলোৰে এগ্ৰিমেণ্ট একেই হ'ব বুলি ক'লে। বৃন্দাবন থিয়েটাৰৰ মালিক বংকিম মেধিয়ে ক'লে সকলোৰে এগ্ৰিমেণ্ট একেই হ'ব বুলি ক'লে। একে হ'ব, কিন্তু বাকীবিলাকৰ এগ্ৰিমেণ্টত চাইছোঁ তেওঁলোকে পথালিকে চাইন কৰিছে, কাৰণ তেওঁলোকক গোটেইখিনি এগ্ৰিমেণ্ট দেখুওৱা হৈছে। কিন্তু মোক মানে এগ্ৰিমেণ্টখন গোটেইখিনি দেখুওৱা হোৱা নাই, মোক 2টা পেজৰ এগ্ৰিমেণ্ট এটা লৈ গৈছে। তাৰ পাছত তেওঁলোকে অফিচত গৈ সেইটো এনক্ল'জ কৰি দিছে তাৰমানে, কাৰণ সেইখিনি পেপাৰত মোৰ চাইনে নাই। সেইটোৱে প্ৰুফ যে সেইকেইটা পেপাৰ মই দেখাই নাই, কাৰণ পথালিকে চাইন থাকিলেহেঁতেন, সেইকেইটা মোৰ পেপাৰত চাইন নাই। গতিকে তাৰপাছত কৈছে মই ৰিটেনশ্যন কোনো পধ্যেই নামানো দাদা, আপুনি TDS আৰু সেইটো কাটক, মই তেতিয়া নামানো। গতিকে এনেকুৱা নিচিনা এটা সংঘাত আমাৰ চলিয়ে আছে যোৱা হেৰিৰ পৰা, আমাৰ দুৰ্গা পূজাৰ পৰা তেনেকুৱা এটা সংঘাত চলি আছে। মই নাহোঁ বুলি আগতেও কৈছিলোঁ, আকৌ তেওঁলোকে পইচা পাতি দি আকৌ মোক লৈ যায়। তাৰপাছত দিৱালীটো মই নাহোঁ বুলি কৈছিলোঁ, আকৌ তেওঁলোকে পইচা পাতি দি মিট মাত কৰি পেলাই আকৌ লৈ যায়। গতিকে তেনেকৈ এটা আমাৰো এটা দায়িত্ব থাকে, বা এনেকৈ বিতৰ্ক নহওক বুলি আমিও তেনেকৈ ভাবোঁ। গতিকে তেনেকৈ চলি আহিছিলোঁ, আৰু তেনেকৈ আৰু বেছি সময় নাই যিহেতু তেনেকৈ চলি যাম বুলি এটা মনতে ভাবিছিলোঁ। ভাবি পেলাই তেওঁলোকে যি দিয়ে যি কাটে হ'ব, মই নিজাকৈ এক্সট্ৰাকৈ মই নিজাকৈ আৰু 4-5 টকা কাটি পেলাই মই থাকিম বুলি ভাবিছোঁ, কাৰণ আৰু বেছি দিন নাই কাৰণে থিয়েটাৰখন চলাই যাম বুলি ভাবিছিলোঁ। কিন্তু কালি ৰাতি হ'ল কি, তেওঁলোকে মোৰ 2 দিন ধৰি জ্বৰ, এই 2 দিনৰ জ্বৰত কাহত মই কাহ ৰাখি এক্টিং কৰিছোঁ। জানেই শিল্পীসকলৰ এইবোৰ থাকে প্ৰব্লেম, সেইটো ক'বলগীয়া নহয় বাৰু, নকওঁ। গতিকে তেনেকৈ কৰাৰ পাছত যেতিয়া তেওঁলোকে হিচাপ এটা পঠালে যে এনেকৈ, মই বোলে উল্টাকৈ তেওঁলোকক 944 ঘূৰাই দিব লাগে বৃন্দাবন থিয়েটাৰ, অৰ্থাৎ ময়ে নাটক কৰিম, ময়ে তেওঁলোকক উল্টাকৈ পইচা দিম। মানে তেওঁলোকৰ পইচা অলৰেডি ক্লিয়াৰ হৈ আছে বুলি দেখুৱালে। যিখন শ্বীট দেখুৱালে, যিখন এক্সেল শ্বীটত তেওঁলোকে আনি দেখুৱাইছিলে, সেইখন সম্পূৰ্ণ ভুল আছে, টোটেল পে'মেণ্টটো ভুল আছে, ৰিটেনশ্যনো তেওঁলোকে ভুল কাটিছে, আৰু TDSটো যিটো কাটিছে সেইটো ন' শ্ব' ন' মানি দিনাখন তেওঁলোকে TDS কাটিছে। ন' শ্ব' ন' মানি টেক্স ডিডাকশ্যন এট চ'ৰ্চ, যেতিয়া আমাৰ চ'ৰ্চে নাই, ইনকামৰ যিটো চ'ৰ্চে নাই, সেই চ'ৰ্চ নোহোৱাৰ দিনাখনো তেওঁলোকে টেক্স কাটিছে। গতিকে এনেকুৱা ধৰণৰ বহুত কথা দেখি বিহুতে নামাতে, কিন্তু মই এইবিলাক কথা জানো কাৰণে মাতিছোঁ, আৰু মই মোৰ লগত এইটো ইলিগেল কাম হ'ব নিদিওঁ। আৰু মই কৈছোঁ যে মোৰ পইচাখিনি মোক ঘূৰাই লাগিব, এইখিনি মোৰো হিচাপ আছে, এইখিনি আপোনালোকৰ অফিচত হিচাপ কৰি লৈ আহিলে নহ'ব, আমাৰো হিচাপ আছে। গতিকে এইখিনি যদি মোৰ হিচাপটো মোক নিদিয়ে, তেতিয়াহ'লে মই থিয়েটাৰত থাকিব নোৱাৰিম বুলি ক'লোঁ, আৰু মোৰ PPটো দিয়ক বুলি কৈ কালি মই PPটো লৈ গুচি আহিলোঁ। অফিচলৈকে ঠিকেই আছিলে, তেতিয়ালৈকে মই থিয়েটাৰখনৰ লগত কোনো ধৰণৰ মোৰ কোনো হেৰি নাছিলে। ৰাতি 1:30 বজাত যিজন আমাৰ সহ সম্পাদক অনুপ ডেকা তেখেত আছিলে, ৰাতি 1:30 বজাত তেওঁ ফোন কৰিছে, হয়তো কিবা খাই লৈছে মই নাজানো, কাৰণ কাজিয়াখন হৈ যোৱা কাজিয়াখন অফিচতে হৈ গ'ল আমাৰ। তাৰ 1 ঘণ্টাৰ পিছত তেওঁ মোক ফোন কৰি গৈছে, 12টা বজাত আমি হেৰিলৈ গৈছোঁ, ৰাতি 1:30 বজাত সি ফোন কৰিছে, যেতিয়া মই ভাত খাব লৈছোঁ। ভাত খাবলতে ফোন কৰি কৈছে যে আপুনি যে টেবুলত ঢকিয়াই যে কথা কৈছিলে, সেইটো আপুনি ভুল কৈছে নে শুদ্ধ কৰিছে? মই শুদ্ধ কৰিছোঁ, কাৰণ ইমানখিনি কষ্ট কৰাৰ পাছত মোৰ যেতিয়া তোমালোকে TDS কাটিবা, ন' শ্ব' ন' মানি কাটিবা, ৰিটেনশ্যন কাটিবা, তাৰ উপৰি যিখিনি পাবলগীয়া পইচা থাকে সেইখিনিও কাটি যেতিয়া তোমালোকে দেখাবা যে উল্টাকৈ মইহে তোমালোকক পইচা দিব লাগে, এগৰাকী মহিলা হিচাপে, এগৰাকী মাতৃ হিচাপে মোৰ খং উঠাটো স্বাভাৱিক। আৰু সেই খঙত মই কাকো হাৰ্ট কৰা নাই, কাকো মই মাৰা নাই, হাত উঠোৱা নাই, বা এটা মই বেয়া শব্দ কোৱা নাই। গতিকে মোক বেয়া তুমি কি দেখিলা, মই তেনেকৈ সুধিলোঁ। কৈছিলে আপুনি খঙত কি কৰিব পাৰে? মই খঙত মানুহে মাৰধৰো কৰে, বেয়া কথাও কয়। তাৰমানে খঙত মাৰধৰ কৰিব পাৰি ন? মই হাৰে মাৰধৰ কৰে, এইটো ডাঙৰ কথা নহয়। ঠিক আছে তেতিয়া অ'কে ডান বুলি কৈ ফোনটো কাটি দিলে। এই কথাটো মই ভয় খাইছোঁ, তাৰমানে অ'কে ডান মানে সি কি বুজাব বিচাৰিছে যে নেক্সট টাইম সি প্লেনিং কৰিব, কিবা এটা কাজিয়া কৰিব, আৰু সি মোৰ লগত মাৰধৰ কৰিব। কাৰণ মইতো কৈছোঁ ন খঙত মাৰধৰো কৰিব পাৰি বুলি। গতিকে এই মোৰ ভয় হৈছে সি মোৰ লগত ধৰিব। গতিকে তাৰ কাৰণে মই আজি FIR এখন দিলোঁ, যাতে যিকেইদিন থাকোঁ থিয়েটাৰত অন্ততঃ মই যাতে সুৰক্ষিতভাৱে থাকোঁ। আৰু SI ছাৰেও সকাহ দিলে, তেনেকৈ হেৰি কৰিলে। কিন্তু
তেওঁলোকে ইয়াতে আহিলে আহি তাৰপাছতে বংকি মেধিটো মোৰ কোনো ফোন ৰিচিভে নকৰে বা মোৰ ধৰ কোনো মেছেজ তেওঁলোক ৰিপ্লাইও নিদিয়ে কিন্তু আজি তেওঁ SI ছাৰৰ লগত ক'লে যে মই তেওঁলোকক আলোচনা নকৰাকৈ বোলে থানাত মই এজাহাৰ দিব আহিছোঁ মই তেওঁলোকৰ আলোচনা কৰিবলৈকে তেওঁলোকক মোৰ ফোন ৰিচিভ কৰিব লাগিব মোৰ মেছেজৰ ৰিপ্লাই আজি ইমান দিনে দিয়া নাই আজি কেছটো দিব আহিছোঁ মই তেওঁক কিয় ফোন কৰিম মই পইচা বিচাৰিলে তেওঁ মোক ফোন কেতিয়াও ৰিচিভ নকৰে মোৰ কিবা প্ৰব্লেম হৈছে মই তেওঁক ফোন কৰোঁ তেওঁ কেতিয়াও ৰিপ্লাই নিদিয়ে এতিয়া মই যে থানাত যিহেতু এজাহাৰখন দিব আহিছোঁ এতিয়া মই তেওঁক কিয় ফোন কৰিম তেওঁ নাই বুলিয়ে ধৰি দিছোঁ তেওঁ নাই আমাৰ পৰা বহুত দূৰত থাকে আহিলেও আমাৰ লগত কোনো ধৰণৰ ডিছকাছ নকৰে বাৰু যি হওক আহিলোঁ তেনেকৈ SI ছাৰৰ আগত তেওঁ ক'লে যে অকল এইগৰাকী নহয় আৰু বহুকেইগৰাকী মহিলা আছে যিয়ে আমাৰ থিয়েটাৰখন মানে অলপ মানে পৰিৱেশটো নষ্ট কৰি আছে মই কিবা এটা হিচাপ দিওঁ SI ছাৰ আছে আমাৰ তেখেতক সুধিলেও গম পাব মই কিবা এটা হিচাপ দিওঁ আৰু তেওঁলোকে উল্টাকৈ মোৰ এটা হিচাপ দিয়ে হাৰে মোৰ হিচাপ দিয়াটো মোৰ কি ৰাইট নাই নেকি মোৰো হিচাপ আছে ময়ো জানো অকল তেওঁলোকে হিচাপ দিয়াটো মান্তি হ'ম নেকি মোৰো এটা হিচাপ আছে গতিকে আমি কেইগৰাকী মহিলাত আমি তেনেকৈ আমি হিচাপ নিজাকে হিচাপ এটা দিওঁ যে আপোনালোকৰ হিচাপটো নামানো এইটো আমাৰ হিচাপ তেতিয়া তেওঁ মানে খং উঠে বাকী কেইজন মানে নামানেতো তেওঁলোকে হয়তো অহা বছৰ থাকিবও লাগিব গতিকে তেওঁলোকে নামাতে ইয়াতে সেইটো বেলেগ কথা মই মাতিছোঁ গতিকে মোৰ এটা হিচাপ দিওঁ তেতিয়া হিচাপটো তেওঁলোকে বেয়া পায় তাৰমানে তেনেকৈ গতিকে সেইটো কথাই ক'লে যে আমি বোলে থিয়েটাৰখন তাৰমানে খেলি মেলি সৃষ্টি কৰি আছোঁ গতিকে তেওঁ এতিয়া কৈছে যে কেছটো দি দিয়ক আমি তেনেকৈ এইগৰাকী মহিলাৰ পৰা আমি অশান্তি পাইছোঁ গতিকে অশান্তি যিহেতু পাইছোঁৱে গতিকে গোৱালপাৰা বাপুজী নগৰত আজি গৈ আছোঁ এতিয়া শ্ব' ধৰক 6টা 7টাত আৰম্ভ হ'ব গতিকে এতিয়া শ্ব' কেঞ্চেল কৰা মোৰো মানে ইচ্ছাও নাই সেই কমিটিখন ৰখি আছে কিন্তু ইয়াৰ আগন্তুক কমিটিসকলক মই ইয়াৰ পৰা জনাওঁ যে গোৱালপাৰা বাপুজী নগৰ পেণ্ডেলখনে মোৰ শেষ পেণ্ডেল কাৰণ বৃন্দাবন থিয়েটাৰত মই কোনো ধৰণৰ মানে সুৰক্ষিত নহয় না মালিক পক্ষৰ ফালৰ পৰা না সম্পাদকৰ ফালৰ পৰা পইচা পাতিৰ ক্ষেত্ৰতে হওক বা দাবী ধমকি দি তেনেকৈ কোনে এক্টিং কৰিব তেনেকৈতো আমি শিল্পীহে আমি যন্ত্ৰ নহয় গতিকে ইয়াতে কৰাৰ মোৰ কোনো ইচ্ছাও নাই আৰু বাধ্যত পৰি যাবলৈ মই হেৰি হ'লোঁ আৰু মোৰ লগত কোনো নাই মই অকলেই মোৰ নিজৰ প্ৰব্লেমটো কৈছোঁ আৰু কিছুমান দেৱাশ্ৰী দাস তাইও হয়তো ক'ব তাইৰ প্ৰব্লেমটো তাই ক'ব অনামিকা শৰণে তাইৰ প্ৰব্লেমটো তাই ক'ব কিন্তু মই কাৰো টিম গোটোৱা নাই যে মোৰ লগত আহা আজি মই সেইকাৰণে অকলে বাদ দিছোঁ এইটো মোৰ নিজৰ প্ৰব্লেম মই কাকো গোটোৱা নাই ইয়াতে